Namaskar everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগত জনাইছো বহুতে মোক প্ৰশ্ন কৰি আছিল যদিহে অসম চৰকাৰৰ আন্ডাৰত গ্ৰেড 4 চাকৰি পোৱা যায় হুমাওতে দৰমহা কিমান হ'ব পাৰে আৰু বছৰি কিমান টকাকে দৰমহা বাহে যদিহে আপোনালোকে অসম চৰকাৰৰ আন্ডাৰত চৰকাৰী চাকৰি কৰে হয় গ্ৰেড 4 হোক বা গ্ৰেড 3 হোক কোনটো মাহত আপোনালোকৰ দৰমহা বাহে এবছৰত কিমান টকালৈকে বৃদ্ধি হ'ব পাৰে গুটেইখিনি আমি ডিসকাস কৰিম আৰু আপোনালোকে নিজে যেহেতু আপুনি প্ৰিপাৰেচন কৰি আছে আপোনালোকে নিজে কেনেকে স্যালাৰি আসলতে ক্যালকুলেট কৰা হয় হেতু জনাটো উচিত হয় আপোনালোকে গ্ৰেড 3 হোক গ্ৰেড 4 হোক যেতিয়া পে স্কেলটো দি দিয়ে আমাৰ এডভাৰটাইজমেন্টত কি হয় পে স্কেল কিমানৰ পৰা কিমান লগে আছে গ্ৰেড পে কিমান আছে হে তিনটা যেতিয়া ভ্যালু দি দিব পে স্কেল আৰু গ্ৰেড পে ভ্যালুটো আপোনালোকক দিয়া থাকিব সকলো এডভাৰটাইজমেন্টত তাৰ পৰা কেনেকে স্যালাৰিজ দৰমহা কেনেকে ক্যালকুলেশন কৰা হয় হেতু জনাটো দৰকাৰ হয় কিমান কি ইনক্ৰিমেন্ট আপোনালোকৰ লাগে হেতু জনাটো দৰকাৰ হয় গতিকে হে সম্পৰ্কে ডিসকাস কৰিম মই স্ক্ৰিনত লগাই মই এই টেবলেটৰ গুটেইখিনি কৰি যাম লগতে মই আপোনাৰ স্ক্ৰিনত দেখা যাম আজি আমি গ্ৰেড 4 টো ডিসকাস কৰিম যি সকলে গ্ৰেড 3 লাগে বুলি কয় দৰমহাৰ বিষয়ে ভিডিও এটা হেতু জনাই দিব আমি গ্ৰেড 3 কাৰণেও কম কিন্তু বৰ্তমান বহুতে গ্ৰেড 4 কথা সুধি আছিল গতিকে মই গ্ৰেড 4 টো ডিসকাস কৰিম যে আপোনালোকৰ পে স্কেলটো 12000 ৰ পৰা 52000 52000 লৈকে থাকিব তাৰ মানে অকল 12000 যে আপোনালোকে আৰম্ভণিতে পাব হেতু নহয় 12000 স্কেলটো হয় তাৰ পৰা 52000 লৈকে আপোনালোকৰ যাব পে স্কেলটো তাৰ নেক্সট আপোনাৰ গ্ৰেড পে টো 3900 সাধাৰণতে কিছুমান পোষ্টৰ কাৰণে অলপমান বাঢ়িব পাৰে যেটো লোৱেষ্ট হয় আমি হেতু ডিসকাস কৰিছো যে গ্ৰেড পে টো 3900 টকা হয় এতিয়া আৰম্ভণিতে আপোনাৰ পে স্কেল যেটো 12000 আছিল হেতু আৰু গ্ৰেড পে 3900 এই দুটা যোগ হৈ পিনি সাম হৈ পিনি আপোনালোকৰ টোটাল বেসিক পে টো হৈ যাব 15900 টকা টোটাল বেসিক পে টো হৈ যাব আপোনালোকৰ 15900 টকা এতিয়া যেটো ডিআৰএনস এলাউন্স কয় হেতু প্ৰায় 50% হল ইনক্ৰিমেন্ট লাগি বৰ্তমান 50% ডিএ হল গটিকে ডিএ 50% যদিহে 15900 টকাৰ 50% লোৱা যায় 7950 টকা হ'ব কিমান হ'ব 7950 টকা এটা 15900 আৰু 7950 টকা আমাৰ ডিএ হল আৰু মেডিকেলৰ বাবে প্ৰত্যেক মাহে আপোনালোকক 600 টকাকে দিব চৰকাৰে একেলগে স্যালাৰিতে হুমাই থাকিব মেডিকেলৰ নামত 600 টকা আৰু হাউস ৰেন্ট এলাউন্স অৰ্থাৎ ঘৰ ভাড়া নামত সাধাৰণতে যদিহে আপোনালোকে বেছি গুৱাহাটীৰ নিচিনা টাউন এলেকাত নাথাকে আপোনালোকে 7% পাব অন্যথা আপুনি 8% 10% লৈকে যায় ভাল সিটি এৰিয়াত কিন্তু নৰমাল এৰিয়াত 7% দিয়ে এটা যেটো বেসিক পে 15900 টকা এই 15900 টকাৰ 7% যদিহে আমি উলাও 1113 টকা হ'ব 1113 হ'ব এতিয়া গ্ৰস স্যালাৰি মানে গোটেই বিলাক যদিহে আপোনালোকে যোগ কৰি দিয়ে সাম কৰি দিয়ে গ্ৰস স্যালাৰিটো হৈ যাব 25563 টকা এটো হল আপোনাৰ দৰমহা গ্ৰস স্যালাৰি গোটেই বিলাক ইয়াৰ পৰা কিছুমান ডিডাকশন থাকিব কিছুমান টকা আপোনাৰ পেনশনৰ নামত কাটিব কিমানকে কাটিব এটা ডিডাকশনটো কৰিব এনপিএস নেশনাল পেনশন স্কিম হেড আপোনাৰ যেটো পেনশন বৰ্তমান চলি আছে তাৰ কাৰণে 10% কাটিব 10% কাৰ বেসিক পে আৰু ডিএ এই বেসিক পে আৰু ডিএ মিলাই পিনি যিমান টকা হ'ব তাৰ পৰা 10% কাটিব অৰ্থাৎ 2385 টকা 2385 ইমান টকা পেনশনৰ নামত কাটিব 10% কাৰ বেসিক পে আৰু ডিএৰ 10% এটা কাটিব আৰু পি টেক্সৰ নামত কাটিব 208 টকা আৰু জিএছৰ নামত 200 টকা কাটিব মানে টোটাল ডিডাকশন আপোনাৰ হৈ যাব এই তিনটা যদি আমি যোগ কৰি দিও টোটাল ডিডাকশন কাটিব টোটাল কাটিব আপোনাৰ 2793 টকা কাটিব 2793 টকা কাটিব এতিয়া আপোনাৰ গ্ৰস স্যালাৰি হৈ আছিল 25563 টকা তাৰ পৰা 2793 টকা কাটিব তাৰ মানে আপুনি হুমাই পিনি দৰমহা হুমাই পিনি লাভ আপুনি দৰমহা 22770 টকা লাভ কৰিব 22770 টকা আপুনি দৰমহা হিচাপে হুমাই লাভ কৰিব কেতিয়া বাহে ডিএ টো যেটো আমি ডিএ কথা পাতিলো বৰ্তমান 50% হেতু বছৰি প্ৰায় দুবাৰকে বাহে এবাৰ ডিসেম্বৰ মাহত মানে জানুৱাৰী পৰা বাহিব পাৰে এবাৰ জুলাই মাহত দুবাৰ বাহিব আৰু প্ৰায় 4% কে ইনক্ৰিমেন্ট হয় মানে ডিএ টো 4% কে বাহি যায় হেতু অকল ডিএ বাহে তাৰ উপৰি ইনক্ৰিমেন্টও লাগি ইনক্ৰিমেন্ট মানে যেটো আপোনালোকৰ 12000 টকা বা 52000 টকা লৈকে যে যায় পে স্কেলৰ কথা কৈছো যেটো পে স্কেলটো 12000 টকাৰ পৰা 52000 লৈকে যায় হে পে স্কেলটো আপোনালোকৰ বছৰি এবাৰকে বাহিব জুলাই মাহত বাহে ইনক্ৰিমেন্ট লাগা বুলি কয় হে ইনক্ৰিমেন্ট যেতিয়া লাগিব গোটেই বিলাকে অলপ বাহিব কাৰণ এই পে স্কেলৰ ওপৰতে বাকি বিলাক নিৰ্ভৰ কৰে বাকি বিলাক জিবলা পাৰ্সেন্টেজ ডিএ হোক এইচআৰএ হোক সকলো বিলাক পে স্কেলৰ পৰা আমি হিসাব কৰো গতিকে পে স্কেলটো যেতিয়া ইনক্ৰিমেন্ট হ'ব বাকি বিলাকো অলপ বাঢ়ি যাব মানে আপোনাৰ বছৰি ডিএ দুবাৰকে বাঢ়িব তাৰ উপৰি পে স্কেলৰ ইনক্ৰিমেন্টটো এবাৰকে লাগিব মানে আপোনালোকে আটাইতকৈ সৰু গ্ৰেড 4 চাকৰি এটা কৰিলো
মিনিমাম প্ৰায় আপোনালোকৰ বছৰি 1300-1400 টকালৈকে বৃদ্ধি হ'ব পাৰে 1200-1300 টকা 1400 টকালৈকে হিমান্তমান বৃদ্ধি হ'ব পাৰে তাৰোপৰি পে টু ৰিভাইজ হয় প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে পে স্কেলটো ৰিভাইজ হৈ যায় যেনেকৈ বৰ্তমান 7 পে স্কেল আছে ইয়াৰ আগত 2016 চনত 7 পে স্কেলটো ইমপ্লিমেন্ট হৈছিল এতিয়া আমাৰ 2026 চনত পুনৰবাৰ 8 পে কমিশন আহিব যেতিয়া 8 পে কমিশন পে স্কেল যেতিয়া ৰিভাইজ হৈ যায় তেতিয়া দৰমহাটো বহুত বেছি বৃদ্ধি হৈ যায় আৰু হেতু নিৰ্ভৰ কৰে চৰকাৰখনৰ ওপৰত যে চৰকাৰখনে কিমান বৃদ্ধি কৰিব বিচাৰিছে সাধাৰণতে যিমান বছৰি আপোনালোকৰ বাঢ়ি থাকিব এই নৰমেল ক্যালকুলেশনত যিমান বাঢ়িব যেতিয়া পে স্কেল ৰিভাইজ হ'ব আপোনালোকৰ দৰমহাটো বহুত বেছি বাঢ়িব কম্পেয়াৰেটিভলি বহুত বেছি বাঢ়িব গতিকে আপোনালোকৰ ইনক্ৰিমেন্ট কলে প্ৰায় 3টা ডিএ দুটা যদিহে ধৰে নৰমেল ইনক্ৰিমেন্ট ধৰিলে টোটাল 3টা ইনক্ৰিমেন্ট লাগে বুলি ধৰিব পাৰে বছৰি কিন্তু লগালগ ইনক্ৰিমেন্ট নাপায় এটা জুলাই মাহত যেতিয়া দৰমহাটো আপোনাৰ বৃদ্ধি হ'ব বুলি কৈছো এই জুলাই মাহ হুমা লগালগ ডাইৰেক্টলি বৃদ্ধি হৈ নাযায় চৰকাৰখনে এখন সিদ্ধান্ত ল'ব চৰকাৰখনে সিদ্ধান্ত লওঁতে জুলাই মাহৰ পৰা হয়তো ডিসেম্বৰ জানুৱাৰীলৈকে পাব পাৰে তেতিয়া যেটো জুলাই মাহৰ পৰা আপুনি পাবলগীয়া টকা আছিল চৰকাৰৰ পৰা যে ইনক্ৰিমেন্টৰ নামত ধৰক আপুনি 1500 টকাকে আপোনাৰ মাহেকত বৃদ্ধি হ'ল এটা জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ মানে ডিসেম্বৰ মাহলৈকে 6 মাহ আপুনি 1500 কে পাব লাগিছিল কিন্তু চৰকাৰখনে সিদ্ধান্ত লোৱা দেৰি হোৱা কাৰণে আপোনাক হেতু এৰিয়াৰ হিচাপে দিব চৰকাৰী মানুহৰ মুখত আপোনাক নিশ্চয় শুনে যে মাজে মাজে এৰিয়াৰ পইচা পাও বুলি হেতুকে কয় এৰিয়াৰ পইচা যেতিয়া হেতু থাকি যোৱা আপোনাৰ থাকি যোৱা পইচাটো জমা হৈ পিনি যেতিয়া পিছত চৰকাৰে আপোনাক দিব তাক ক'ব এৰিয়াৰ বুলি আৰু এৰিয়াৰ হিচাপে তেতিয়া আপুনি 6 মাহত 6,1590 মানে 9000 টকা এটা লাভ কৰিব জানুৱাৰী মাহত যদিহে জুলাইৰ পৰা জানুৱাৰীলৈকে আপোনাৰ ইনক্ৰিমেন্ট বঢ়াই কিন্তু সিদ্ধান্ত লওঁতে দেৰি হয় তেতিয়া আপুনি 9000 টকাটো এৰিয়াৰ হিচাপে পিছত পাব মই আশা কৰিছো বুজি পাইছে আপোনালোকে নিজে ক্যালকুলেশন কৰিব পাৰিব চাগে যে একেবাৰে সহজ হয় কেনেকৈ আসলে ক্যালকুলেশন কৰা যায় মই আশা কৰিছো সম্পূৰ্ণ বুজি পাইছে আপোনালোকে মাত্ৰ আপুনি প্ৰিপাৰেচন ভালকে চলাই যাওক প্ৰস্তুতি ভালকে চলাই যাওক সো ডেইলি পঢ়াটো ইম্পৰ্টেন্ট হয় কনসিস্টেন্ট হোৱাটো ইম্পৰ্টেন্ট হয় মই বাৰে বাৰে কওঁ আপোনালোকক যে প্ৰত্যেক মাহে আপোনালোকে লাভ কৰিব প্ৰায় 22000 তাৰো উপৰি প্ৰত্যেক বছৰে আপোনাৰ দৰমহাটো বৃদ্ধি হ'ব গতিকে চিন্তা কৰিব নালাগে আপোনালোকে মাত্ৰ ভালকে প্ৰিপাৰেচন চলাই যাওক কষ্ট কৰি যাওক চাকৰিটো ল'ব লাগে সেই মনোভাৱেৰে পঢ়িব সদায় আৰু ৰিভিজন বেছিকৈ কৰিব প্ৰেক্টিস বেছিকৈ কৰিব স্পেশালি মেথছৰ ক্ষেত্ৰত মই কৈছো কাৰণ চাও মেথছৰ কাৰণে প্ৰেক্টিসৰ প্ৰয়োজন হ'বই বহুতে মোক বাৰে বাৰে কৈ থাকে যে মেথছটো আমি পঢ়াৰ টাইমত বুজি পাওঁ ভিডিঅ'বিলাক চোৱাৰ টাইমত বুজি পাওঁ পিছত নিজে কৰিব নোৱাৰো কাৰণটো হৈছে আপুনি প্ৰেক্টিস নকৰে আপুনি নিজকে নিজে প্ৰশ্ন সোধক আপুনি সঁচাকৈ প্ৰেক্টিস কৰে নে অকল ভিডিঅ'টো চাই পিনি যেতিয়া বহিখনত নোট ডাউন কৰে হেতু প্ৰেক্টিস কৰা নকয় হেতু আপুনি শিকিছেহে তাৰ পৰা প্ৰেক্টিস আৰু ৰিভিজন আপুনি বেছিকৈ কৰিব লাগিব বহুত বেছিকৈ কৰিব লাগিব একেবাৰতে গোটেই কথাবিলাক মনত ৰখাটো সম্ভৱে নহয় সকলোৰে বাবে গতিকে প্ৰেক্টিস আৰু ৰিভিজন এটা মাত্ৰ মাধ্যম হয় আপোনাৰ মেথছত মাষ্টাৰি কৰিবৰ কাৰণে আৰু যদিহে মেথছৰ কোৰ্সটো আমাৰ বৰ্তমানে ল'ব বিচাৰিছে লক্সটক এপ্লিকেশনটো ডাউনলোড কৰি ল'ব পাৰিব কিবা যদি ডাউট থাকে 6000914639 6000914639 এই নম্বৰত মোৰ পাৰ্সোনাল নম্বৰ হয় ডাইৰেক্টলি WhatsApp কৰিব পাৰিব বাকি ই-বুক খিনি আমি প্ৰভাইড কৰি আছো বাৰে বাৰে কওঁ আৰু বাকিখিনি আমি প্ৰভাইড কৰিম চিন্তা কৰিব নালাগে শুভেচ্ছা বহুত জ্ঞাপন কৰিছো দৰমহা ক্যালকুলেশন সুধি আছিল এতিয়া আপোনালোকে নিশ্চয় গম পাইছে বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ